হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত ইঞ্চুৰেঞ্চৰ মানুহজন অনুহঁতৰ ঘৰলৈ যাব আৰু আমাৰ এফালে যাব লগা আছে। গতিকে ক'ত চাইন মাৰিব লাগে দেখাই দিয়ক বুলি ক'ব আৰু তেতিয়া চহীখিনি হোৱাৰ পিছত মানুহজন যাবলৈ ওলাব আৰু সেইখিনি সময়তে বিভূতি ফুকন আহিব আৰু এইজন বিভূতি ফুকন নহয় জানো বুলি মাকক ক'ব, এখেতচোন জীয়াই আছে, আপোনালোকে এইবোৰ কি নাটক কৰিছে? এখেত যদি জীয়াই আছে এওঁৰ মৃত্যু হোৱা বুলি কোম্পানীক মিছা কিয় কৈছিল? আপোনালোকে কিমান ডাঙৰ ক্ৰাইম কৰিছে? আপুনি স্বামী জীৱিত থকাৰ সময়ত নিজকে বিধৱা সাজি ইঞ্চুৰেঞ্চৰ টকা কেইটাৰ কাৰণে নাটক কৰিবৰ কাৰণে বেয়া নালাগিল? মানুহ ইমান তললৈ যাব নালাগে। আপোনালোকৰ ওপৰত মই মেইল পঠাম, কেজ হ'ব আপোনালোকৰ ওপৰত বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ বিভান আজি প্ৰিয়মক খাদ্য দিবলৈ যাব আৰু তোৰ এটা ভাল খবৰ আছে, আজি মই তোক মাৰি টুকুৰা টুকুৰ কৰি জংঘলত পেলাই দিম বুলি ক'ব আৰু তোৰ কাৰণে মোৰ ভাল পোৱা পনীৰ আনিছো খা বুলি প্ৰিয়মক ক'ব আৰু তেতিয়া প্ৰিয়মে বিভানক ধাক্কা মাৰি পলাই যাবলৈ ওলাব আৰু তেতিয়া বিভানে প্ৰিয়মক মাৰিবলৈ ওলোৱাত বেদ আহিব আৰু তোক মই আজি মাৰি পেলাম বুলি কৈ বিভানক মাৰি প্ৰিয়মক লৈ যোৱা দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।